খবৰ ভালে আছেনে বাৰু সকলো সুইট মনালৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো কালি যে মেহেন্দি আঁকিছিলো মাহিজনীৰ আজি জোৰোণ আছে আৰু জোৰোণত যাবলৈ ওলাইছো আৰু মই এনেদৰে এযোৰ বগা সাজ পিন্ধিছো কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব আৰু এতিয়া জোৰোণত যাও তাত গৈ মই অলপ চলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ ভিডিওটো চাই থাকিব আজিৰ ভিডিওটো এইখিনিৰ পৰা আৰম্ভ কৰিছো শেষত মোক কমেন্ট কৰি জনাব ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগে যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক আজিৰ ভিডিওটো এইখিনিৰ পৰা আৰম্ভ কৰো দৰা ঘৰৰ মানুহ পাবহিৰে হ'ল কিন্তু কইনাৰ ভাইকে এতিয়াও গা ধুইয়ে আছে আৰু এইফালে আমাৰ কইনা অলপ অলপ কান্দি আছিলে ভিডিও কৰা দেখি হাঁহি দিছে আৰু বেচেৰি দৰা ঘৰৰ মানুহ জোৰোণ দিবৰ বাবে আহি পালে আৰু এয়া সমাজত মাহীয়ে নিয়ম নীতিৰ মাজেৰে সেৱা কৰিছে সকলোকে আৰু তেওঁলোকে এতিয়া কইনাক খজাব আজিৰ পৰা আমাৰ মাহী তেওঁলোকৰ হৈ যাব সঁচাকৈ এইটো এটা বহুত দুখ লগা মুহূৰ্ত এজনী ছোৱালী সৰুৰে পৰা নিজৰ ঘৰখনত জন্ম হৈ খেলি ধুলি ডাঙৰ হৈ আৰু তাৰ পিছতে এদিন আন এখন ঘৰলৈ যাবগৈলগীয়া হয় আৰু এয়া দৰাৰ মাকে তেল দিছে মূৰত এতিয়া কইনা আমাৰ সজাই হৈ গ'লগৈ দৰা ঘৰৰ মানুহে আহি সজালে আৰু এইটো কইনাৰ ফাইনেল লুকটো দিছে এয়া দৰা ঘৰৰ পৰা এইবোৰ গহনা চহনা পিন্ধাইছে কেনেকুৱা লাগিছে কিবা এটা কোৱা অনুভৱটো ভালো লাগিছে বেয়া লাগিছে দৰালে মনত পৰি আছে দেই দৰালে মনত পৰি আছে এতিয়া এয়া বাহিৰৰ পৰিৱেশ দৰা ঘৰৰ মানুহক কইনাই মান ধৰিছে আৰু মান ধৰি সেৱা কৰি আছে সকলোকে আৰু সেয়া ইফালে খোৱা বোৱাৰ পৰ্ব চলি আছে দৰা ঘৰৰ মানুহে খাই উঠাৰ পিছত এয়া মামা কইনাৰ ভায়েকে পুৰা মাছ টানি আছে আজি মোৰ সোমবাৰ সেইকাৰণে মই নাই খোৱা যিহেতু মোৰ আজি ব্ৰত আছে আৰু ইফালে মাহী মহা কইনা ঘৰৰ মানুহে পুৰা খাইছে এয়া কাইলৈ বিয়াৰ বাবে মাছ পুখুৰীৰ পৰা ধৰা গৈছে আৰু এয়া মাছৰ মানে মাছ বাছাৰ কামত লাগি আছে সকলো এয়া মাছ বাছি থকাজন মোৰ মামা একদম পুৰা মাছ বাছিছে সকলোৱে লগ লাগি এয়া এতিয়া আপোনালোকক একেবাৰে বিয়াৰ দিনাখন লগ পাইছোঁ 19 তাৰিখ মঙলবাৰ আৰু আমাৰ কইনা এয়া বহি আছে কইনাৰ মেকআপ কাপোৰ পিন্ধোৱা আৰু হেয়াৰ ষ্টাইল আটাইখিনি মই কৰিছোঁ কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব আপোনালোকে এতিয়া আমাৰ কইনাৰ ফাইনেল মানে একদম ফাইনেলি বহি থাকোঁতে কইনা কিবা ক'বানে আৰু আপোনালোকে ক'ব দেই মোক কেনেকুৱা হৈছে কইনাৰ এয়া হেয়াৰ কষ্টিউম এণ্ড মেকআপ সকলোখিনি ময়ে কৰিছোঁ কইনা কোৱাচোন আজি ফিলিংছটো কেনেকুৱা কোৱা দৰালে মনত পৰিছে
এয়া কইনাৰ পৰিয়াল, বাইক, ভিনীয়েক, মাক, দেউতাক আৰু ভাগিন দুটা। আৰু ইয়াতে মামা নাই, মামা চাগে এইখিনি সময়ত ক'ৰবাত গৈছিলে। আৰু এইফালে এয়া মামা, আৰু সেয়া আমাৰ ধুনীয়া ধুনীয়া কেইগৰাকীমান গাভৰুৱে বহুত ধুনীয়াকৈ দিলবাৰ দিলবাৰ গানত নাচি আছিলে, কিন্তু কপিৰাইট ক্লেইম আহিব পাৰে, সেইকাৰণে মই বেকগ্ৰাউণ্ড মিউজিকটো নাইকিয়া কৰি দিলোঁ। আৰু ইয়াতে ব্লেক চাদৰ পিন্ধাগৰাকী মোৰ জেঠাই ছোৱালী, আৰু এইফালে এয়া পিংক পিন্ধাগৰাকী মোৰ মামাৰ ছোৱালী হয়। আৰু ইয়াতে আমাৰ কইনাই অৱশেষত মানে ফটোশ্বুট কৰি আছে আৰু ডিজাইন দি আছে। আমাৰ কইনাজনী বহুতেই চিম্পল, বহুতেই সহজ সৰল হয়, এইবিলাক কৰিবলৈ অকণো ইচ্ছুক নহয়, কিন্তু আমি সকলোৱে লগ লাগি জোৰ কৰি সেইবোৰ কৰাইছোঁ। তেওঁ আনকি প'জটো দিবও নাজানে, বাৰে বাৰে আমি শিকাবলগীয়া হৈছে, আৰু এই ফটোশ্বুট কৰাই থকা ল'ৰাকেইটাই শিকাবলগীয়া হৈছে যে এনেকৈ কৰিবা। আৰু এয়া দৰা অহাৰ মুহূৰ্তত আহি গ'ল ফাইনেলি দৰা, আমাৰ মৰমৰ মহা আহিছে। আৰু এয়া পূৰা হুলস্থুল হৈছে, চাউল ছটিয়াইছে, স্প্ৰে কৰিছে সকলোৱে, একদম মানে হুলস্থুল পৰিৱেশ। আৰু সেয়া আমাৰ মৰমৰ মহা আহি আছে। এয়া দৰা, আৰু এয়া দৰাৰ বন্ধুৱে ছাতি ধৰিছে। দৰা মুখত ৰুমাল লৈ এখোজ এখোজকৈ আগবাঢ়ি আহি আছে। আৰু এয়া আমাৰ দৰাক আদৰি নিবলৈ যিখিনি নীতি নিয়ম কৰা হয় সেয়া হৈ আছে। তুমি নোৱাইছিলা নহয় গম পোৱা। এয়া এতিয়া কইনাই মালা পিন্ধাব দৰাক, আৰু এনেকৈ 7 বাৰ ঘূৰি প্ৰতিবাৰতে এনেকৈ সন্মুখত আহি সেৱা কৰি প্ৰতিবাৰতে এডালকৈ মালা পিন্ধাই যাব কইনাই। আৰু এয়া সেৱা কৰিছে। সাত পাক ঘূৰি 7ডাল মালা পিন্ধাই হোৱাৰ পিছত সেয়া সমাজৰ আগত দৰা আৰু কইনাক এনেকৈ চেলেং কাপোৰ এখনেৰে ঢাকি দিয়া হৈছে। আৰু এতিয়া কইনাই দৰাক এখন তামোল দিব, আৰু দৰায়ো নিজ ইচ্ছাৰে উপহাৰ হিচাপে কইনাক কিবা এটা দিব। মালা পিন্ধোৱা পৰ্বটো শেষ হ'ল, আৰু এতিয়া কইনাক দৰাৰ ঘৰৰ মানুহে আকৌ সজাই পৰাই ল'ব। বাহিৰত দৰা আৰু কইনাৰ যিখিনি নীতি নিয়মৰ মাজত বিয়াখন হ'ব, সেই নিয়মখিনিৰ বাবে এয়া সমাজৰ আগত দৰা আৰু কইনাই নীতি নিয়মৰ মাজেৰে আজিৰ পৰা বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছে। এয়া বহি আছে দুয়ো, আৰু ওচৰতে মামা বহিছে, কইনাৰ ভাইক। এয়া মই সন্মুখৰ পৰা আহি ভিডিঅ' কৰিছোঁ। দৰা, কইনা আৰু কইনাৰ ভাইক এয়া উচৰ্গা কৰিছে। সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে আমাৰ কইনা আৰু দৰাৰ বিবাহ সম্পন্ন হ'ল, আৰু দুয়ো ইয়াতে অলপ সময় বহিছে। এতিয়া এওঁলোকক কিবা অলপমান খাবলৈ দিয়া হ'ব। তাৰ অলপ পিছতেই কইনাই মাকৰ ঘৰৰ পৰা আজি বিদায় ল'ব। এয়া
কইনা যাবলৈ প্ৰায় হৈছে আৰু কইনাৰ লগত যাবলৈ সাজু হৈছে সকলো। ময়ো যাম কইনাৰ লগত। সকলোৱে দুখ মনেৰে নিজৰ দায়িত্ব পালন কৰি আছে। আৰু এয়া কইনা ওলাই যোৱাৰ মুহূৰ্তত গাড়ীত বহাৰ পিছত, কাৰণ ঘৰৰ পৰা ওলাই আহোঁতে আইতাই যিমান কান্দিছে আৰু আমাৰ মাহীয়ে মানে কইনাই যিমান কান্দিছে, মই সেইখিনি ভিডিঅ' নকৰিলোঁ, কাৰণ মানে কিবা এটা মন নগ'ল ভিডিঅ' কৰিবলৈ। সেইকাৰণে ওলাই যোৱাৰ মুহূৰ্ততে মই অলপমান কৰিলোঁ। আৰু এইখন গাড়ীতে আমাৰ দৰা কইনা গৈ আছে। এয়া দৰা ঘৰৰ পৰিৱেশ। ৰাতিপুৱা কইনা আৰু দৰাক আদৰিবলৈ দৰাৰ মাক আহিছে আৰু সকলোৰে মুখত হাঁহি আনন্দ, কাৰণ তেওঁলোকৰ ঘৰত লখিমী সোমাইছে। কইনাক ধৰি থকা গৰাকী মোৰ মা। হয়তো এই ভিডিঅ'টো মই ইমানতে সামৰিম, যিহেতু আজি প্ৰথম দিনাখন আহিছোঁ আৰু প্ৰথম দিনা আহি ইয়াতে মানে ভিডিঅ' কৰিব ভাল নালাগিব।